हेलो स्टूडेंट्स स्वागतम জানাইছো তোমালোকৰ মৰমৰ ইউটিউব চেনেল ডিয়াৰ ম্যাথছ লৈ আজিৰ এইটো ভিডিওত আমি আলোচনা কৰিম এক্সারসাইজ 5.2 ৰ কোশ্চেন নম্বৰ 4 ইয়াৰ আগৰ ভিডিওত অলৰেডি এক্সারসাইজ 5.2 ৰ কোশ্চেন নম্বৰ 3 লৈ ভিডিও আপলোড দিয়া হৈ গৈছে যোনে যোনে ভিডিও বিলাক চোৱা নাই তোমালোকে চাই লব পাৰিবা আজি চোৱা কোশ্চেন নম্বৰ 4 টো কোশ্চেন নম্বৰ 4 টো পঢ়ি চোৱা কি আছে 3 8 13 18 dot dot এই সমান্তর প্রগতিটোৰ কোনটো পদ 78 হ'ব এই 4 নম্বৰ কোশ্চেনটোৰ পৰা আমাৰ কি কৰিব লাগিব কোনটো পদ মানে আমাৰ এনৰ মান উলিয়াব লাগিব প্ৰথমত কৈ থও কোশ্চেন নম্বৰ 4 টো এটা ইম্পৰ্টেন্ট কোশ্চেন হয় আৰু কেইবাবাৰো পৰীক্ষাত আহি গৈছে অলৰেডি সো কোশ্চেন নম্বৰ 4 ৰ পৰা আমি এনৰ মানটো কেনেকৈ উলিয়াব পাৰিম যেহেতু আমার এপি তো দিয়া আছে এপি তো কি দিয়া আছে আমার 3 8 13 18 ইয়ার পর আমি কি করিম যিখিনি বস্তু দিয়া আছে আগত লিখিলম গিভেন বুলি দিয়া আছে বুলি লিখিলো গিভেন 3 8 13 18 হল ইয়ার পর আমি কি ওলাব পারিম ইয়ার পর সোয়া আমি এর মানটো কব পারিম এর মানটো কিমান 3 হৈ যাব হয়নে प्रथम नम्बर जेतो हेतो हल एर मान तार पिছত डी ৰ মানটো কব পাৰিম ডি মানে কি হ'ব কি মান কে বাঢ়ি গৈছে দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিব লাগিব তাৰ মানে 8 ৰ পৰা 3 বিয়োগ কৰিলেই আমি ডি পাই যাম 8 - 3 হৈ যাব হল তাৰ পিছত আমাক সোৱা কি কৈ থৈছে যে কোনটো পদ 78 হ'ব 78 তো হ'ব আমাৰ কাৰ মান an or মান an মানে কি কৈছিলো লাষ্টৰ পদ এনেকে ডট ডট আছে নহয় তাৰ মানে লাষ্টৰ পদটো কিমান হ'ব 78 হ'ব হল হেতৈ কৈ থৈছে কোনটো পদ that means আমাৰ an or মান উলিয়াব লাগে সো এই কেটাৰ মাজত আমাৰ এটা কি আছিল সূত্ৰ এটা আছিল an is equal a plus n minus 1 into d এই সূত্ৰটো আমি এপ্লাই কৰি দিম ইয়াত হল ইয়াৰ আগৰ ভিডিওত সূত্ৰৰ বিষয়ে কোৱা হৈছে আগৰ ভিডিও বিলাক চাবা এতিয়া আমি লিখিম কি we know that an is equal a plus n minus 1 into d আমি কি কৰিম an ৰ মানটো ইয়াত বহুৱাই দিম an ৰ মান কিমান আছে 78 আছে is equal a ৰ মানটো 3 আছে প্লাস n ৰ মান নাই আমাক ওলাব লাগে ইনটু d ৰ মানটো সোৱাইটো মাইনাস কৰি দিয়া ৰিজাল্টটো উলিয়াই দিয়া কিমান হ'ব 5 হ'ব হল 8 - 3 মানে 5 তাৰ মানে d ৰ মান আমি 5 পাই যাম এতিয়া আমি যেহেতু n ৰ মান ওলাব লাগে n তো এই পিনে থাকক বাকি বিলাক আমি এই পিনে লৈ আহিম তেনেহলে 78 - 3 হৈ যাব কাৰণ এটো প্লাস আছিল এই পিনে আহি মাইনাস হৈ যাব n - 1 into 5 আমাৰ থাকি যাব এটো 75 হৈ যাব মাইনাস কৰিলে n - 1 into 5 এতিয়া সোৱা 75/5 কি কাৰণে কাৰণ n - 1 ৰ লগত 5 টো পূৰণ হৈ আছিল পূৰণ থাকিলে ইপিনে আহি হৰণ হৈ যাব এটোৰ তলত আহিব n - 1 থাকি যাব এতিয়া ব্র্যাকেট দিব না লাগে কাৰণ মাল্টিপ্লাই হৈ থকা নাই আৰু এতিয়া সৈটো কটা কটি যাব 5 ৰ 1 গুণ 5 2 থাকিলে আমাৰ তাৰ মানে 25 5 ৰ 5 গুণ 25 হৈ যাব তাৰ মানে 15 হৈ যাব is equal n - 1 এতিয়া সব 15 + 1 is equal n -1 তো এই পিনে আহি প্লাস হৈ যাব এতেকে এটো কিমান হৈ যাব 16 is equal n লাষ্টত আমি কিমান পাম n ৰ মানটো আগত লিখি দিয়া 16 এনেকে হল n ৰ মান 16 কোনটো পদ কৈছিল নহয় তাৰ মানে 16 নম্বৰ পদটো আমাৰ কি হৈ যাব 78 হৈ যাব এইটোই আমাক ওলাব দিছিল এটো 6 1 নম্বৰ পদ 2 নম্বৰ পদ 3 নম্বৰ পদ 4 নম্বৰ পদ
5 6 7 8 এনেকে 16 নাম্বাৰটো কিমান পাবা তুমি 78 পাবা এনেকে গুনি গুনি গৈ থাকিলে 16 নাম্বাৰ যেটো হ'ব হেটো 78 হৈ যাব হল হেটো আমি ফৰ্মুলাৰ দ্বাৰা এনেকে কৰি উলিয়াও এতিয়া আমি কি কৰিম লাষ্টত লিখিম যে AP টোৰ সমান্তৰ প্ৰগতি টোৰ এতেকে AP টোৰ AP মানে কি সমান্তৰ প্ৰগতি শৰ্টকাটত AP টোৰ 16তম পদটো 78 হ'ব হল এইখিনি হ'ব কি কমপ্লিট সলিউশন একেবাৰে সহজ কোশ্চেনৰ আনসাৰ একেবাৰে সহজ তথাপি পৰীক্ষাত আহি যায় সো কোশ্চেন নম্বৰ 4 টো ভালকৈ পঢ়িবা তাৰ পিছত এতিয়া আহিছো আমি কোশ্চেন নম্বৰ 5 লৈ সো কোশ্চেন নম্বৰ 5 or 1 নম্বৰটোত আছে 5 নম্বৰত কোৱা আছে কি তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা তলত চোৱা দুটা সমান্তৰ প্ৰগতি দিয়া আছে এই দুটাৰ আমাৰ পদৰ সংখ্যা মানে এনৰ মান উলিয়াব লাগে এনে কি বুজায় পদৰ সংখ্যা কিমানটা পদ আছে হেটো বুজায় এনে দ্যাট মিন্স ইয়াত পদৰ সংখ্যা উলিয়াব দিছে মানে তোমাক বুজিব লাগিব এনৰ মান উলিয়াব লাগে হল তাৰ কাৰণ আমি কি কৰিম যিখিনি বস্তু দিয়া আছে লিখি ললো 5 or 1 number to given এটো দিয়া আছে আমাৰ AP টো ইয়াৰ পৰা আমি কব পাৰো A এর মান তো কি হ'ব A এর মান 7 হ'ব D এর মান আমি মাইনাস কৰি দিম 8 এর পৰা এটো 13 minus 7 কিমান হৈ যাব আমাৰ 13 এর পৰা 7 গলে 6 থাকি যাব তাৰ পিছত লাষ্টত ডট 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 দিয়াৰ পিছত একেবাৰে লাষ্টত যেটো সংখ্যা থাকে এটো কার মান হয় এটো মনত ৰাখিবা এটো ক হয় অন্তিম পদ আৰু এই অন্তিম পদটোকে লিখা হয় AN 205 মনত থাকিব তাৰ মানে AN এ কি বুজায় লাষ্ট পদ একেবাৰে লাষ্টৰ পদটো কি আছে হেটো AN ৰ দ্বাৰা বুজোৱা হয় ইয়াতে লাষ্টৰ পদটো 205 that means AN ৰ মান 205 দিয়া আছে আমাক উলিয়াব লাগে কি পদৰ সংখ্যা মানে এনৰ মান ওলাব লাগে এতিয়া চাৰিটাৰ মাজত এটা ফৰ্মুলা আছে সূত্ৰ এটা আছে লিখি দিম উই নো that AN is equal A plus N minus 1 into D AN or মান কিমান আছে আমাৰ 205 A এর মান কিমান আছে আমাৰ 7 plus N or মান কিমান আছে আমাৰ 9 N আমি N এ লিখি দিম D এর মান কিমান আছে আমাৰ 6 হল এতিয়া আমি ইয়াৰ পৰা N এর মান ইজিলি ওলাব পাৰিম ইয়াতে সো 205 minus 7 লিখা যাব এটো কাৰণ 7 তো প্লাস আছিল এপিনাহি মাইনাস হৈ যাব N minus 1 into 6 এইখিনি থাকি যাব এতিয়া এটো মাইনাস কৰি দিয়া 15 ৰ পৰা 7 বিয়োগ কৰিলে কিমান থাকিব আমাৰ 8 থাকি যাব তাৰ পিছত ইয়াতে 9 থাকিলে ইয়াতে 1 থাকিলে হল এটো মাইনাস কৰিলে এটো থাকি যাব তাৰ পিছত n minus 1 into 6 as it is একে আছে তাৰ পিছত 198 by 6 কি কাৰণে কাৰণ 6 পূৰণ আছিল এপিনে আহি হৰণ হ'ব তাৰ মানে তলত আহি বহিব n minus 1 তো থাকি যাব ব্র্যাকেট দেব না লাগে এতিয়া তাৰ পিছত এটো আমি 6 কটাকটি যায় নে নাই 6 ৰ 3 গুণ 18 এক বাকি থাকিলে মানে আকো 18 6 ৰ 3 গুণ 18 তাৰ মানে 6 ৰ দ্বাৰা এটো ভাগ কৰি চাবা 33 হৈ যাব 33 n minus 1 তাৰ পিছত 33 minus 1 তো এই পিনে আহি প্লাস হৈ যাব is equal n তাৰ পিছত 33 আৰু 1 তাৰ মানে 34 হৈ যাব যোগ কৰিলে n is equal to হৈ যাব এতেকে n ৰ মানটো কি পাই যাম আমি 34 এই পিনে লিখি দেবা n ৰ মানটো হল অলটাই লিখা হৈছে তাৰ পিছত আমি লাষ্টত কি লিখিম এতেকে কোশ্চেনৰ লগত মিলাই লিখি দেবা লাষ্টৰ লাইনটো যে এতেকে তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা এতেকে লাষ্টত লিখিম কি নিৰ্ণীয় পদৰ সংখ্যা
পদৰ সংখ্যা কিমান হ'ব 34 তাৰ মানে 34 টা পদ আছিল ইয়াতে টোটাল পদ কেইটা আছে আমাৰ 34 টা ইয়াতে মাজত ডট ডট আছে নহয় এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এনেকৈ গুনি গুনি যাওতে আমি 34 টা কি পাই যাম আমি এনেকৈ সংখ্যা পাই যাম হল তাৰ মানে মুঠ পদ কিমানটা আছে 34 ইয়াত 34 টা লিখি দিব হল কোশ্চেন নম্বৰ 5 or অনৰ সলিউশন আমাৰ কমপ্লিট হৈ গল একেবাৰে সহজভাৱে কৈ দিলো এতিয়া একেদৰে আমি 5 or 2 নম্বৰটো লৈ আহিছো এইখিনি লিখিলো সো 5 or 2 নম্বৰটো আমাৰ হাতত ৰেডি হৈ গল 5 or 2 নম্বৰটো কি কৰিম আমি একেদৰে এনৰ মান উলিয়াম পদৰ সংখ্যা আমি নিৰ্ণয় কৰিম তাৰ কাৰণে আমি এৰ মান ডিৰ মান যিখিনি মান আমি ইয়াৰ পৰা পাও এইখিনি আগত লিখিলো হল এৰ মানটো আমি পাই যাম এ মানে কিমান হ'ব আমাৰ 18 প্ৰথমটো হল এৰ মান ডিৰ মান কি কৰিব লাগে 8 ৰ পৰা এইটো বিয়োগ কৰিব লাগে মানে 15 হাফ মাইনাস কৰিব লাগিব কিমান 18 8 ৰ পৰা এইটো বিয়োগ কৰিব লাগে এটো আমি কি লিখিব পাৰিম সো এটো যেটো মিশ্র ভগ্নাংশ আছে মিশ্র ভগ্নাংশ থাকিলে কি কৰিব লাগিব এটোৰ লগত 15 টো পূৰণ কৰিব লাগিব ওপৰৰ অংশটো যোগ কৰিব লাগিব আৰু হেতু ওপৰত লিখিব লাগিব তাৰ মানে এনেকুৱা 2 টো তলত লিখিব লাগিব 2 ৰ লগত 15 পূৰণ কৰিলে কিমান হ'ব 30 হৈ যাব 30 ৰ লগত আকৌ 1 টো যোগ কৰিব লাগিব 30 31 হৈ যাব মানে এনেকৈ লিখিব লাগিব এটাৰ লগত এটা পূৰণ ওপৰটো যোগ -18 তাৰ পিছত তলত যেহেতু 2 আছে 2 হ'ব আমাৰ এলসিয়াম 31 মাইনাস 2 ৰ লগত এটা আকৌ পূৰণ কৰিব লাগিব এতিয়া 2 ৰ লগত 18 পূৰণ কৰিলে কিমান হ'ব 36 হল তাৰ পিছত তলত 2 আছে 2 লিখি দিয়া এটাৰ পৰা এটো বিয়োগ কৰি দিয়া যেহেতু এটা প্লাস এটা মাইনাস মানে মাইনাস কৰিব লাগিব 36 যেহেতু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব 36 ৰ পৰা 31 বিয়োগ কৰিলে আমাৰ 5 থাকি যাব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আমাক দিব লাগিব হল এটো হল ডিৰ মান আমি পাই গলো তাৰ পিছত এটো কাৰ মান হ'ব ডট ডট দি একেবাৰে লাষ্টত যেটো দিয়া থাকিব হেটো সদায় এ আনৰ মান হয় এটো মনত ৰাখিবা ডট ডট দিয়াৰ পিছত একেবাৰে লাষ্টত যেটো থাকিব হেটো হল অন্তিম পদ অৰ্থাৎ এ আনৰ মান এটো আমি এ আন is equal -47 লিখিম আমাক ওলাব লাগে কি পদৰ সংখ্যা মানে এনৰ মান ওলাব লাগে হল সো তাৰ কাৰণে আমি কি কৰিম we know that an is equal a plus n minus 1 into d বুলি লিখিলো ফর্মুলা আমাৰ জনা আছে a আনৰ মানটো আমি বহুৱাই দিম -47 is equal এর মানটো লিখি দিম 18 plus এনৰ মান নাই into ডিৰ মান কিমান আছে আমাৰ -5/2 যেহেতু মাইনাস আছে ব্র্যাকেট দিব লাগিব -47 18 তো প্লাস আছে ইপিনা কি হৈ যাব -18 হল তাৰ পিছত n - 1 into 5/2 হৈ যাব হল এইখিনি আমি পাই গলো বাকিখিনি এইপিনে লিখি দিয়াছো সো কি হ'ব তাৰ পিছৰ লাইন বিলাক দুটা সংখ্যাৰ আগত মাইনাস আছে মাইনাস থাকিলে কি হ'ব মাইনাস চিহ্ন দিব লাগিব আৰু এই দুটা যোগ কৰিব লাগিব 8 আৰু 7 যোগ কৰিলে কিমান হৈ যাব আমাৰ 15 5 হৈ যাব এক থাকিব 1 4 5 আৰু 1 6 65 হৈ যাব তাৰ মানে এইখিনি যোগ কৰিব লাগিব মাইনাস চিহ্ন বহাব লাগিব কিন্তু কাৰণ দুটা সংখ্যাৰ আগত মাইনাস আছে তাৰ পিছত থাকিব কি n - 1 into -5/2 হল ইয়াতে সবাই এইখিনিতে এটা কাম কৰি দিম ইয়াতে মই কি কও যে যদি পূৰণ থাকিলে সাইড চেঞ্জ হয় কি হৈ যায় হৰণ আৰু হৰণ থাকিলে সাইড চেঞ্জ হয় পূৰণ হৈ যায় আৰু যোগ থাকিলে সাইড চেঞ্জ হয় বিয়োগ হৈ যায় তাৰ মানে ওলোটা হৈ যায় বস্তুবিলাক হল আৰু
বিয়োগ থাকিলে কি হৈ যাব যোগ হৈ যাব ইয়াতে সোয়া 65 এটো আসলে লিখি দিলো তার পিছত সোয়া 2 তো আমার হরণ হৈ আছে ইপিনে কি কারণে কারণ 2 তো তলত আছে মানে তোমাক বুজি পাব লাগিব এটো হরণ আছে হরণ থাকিলে কি হৈ যাব এইটোৰ লগত পূৰণ হৈ যাব তাৰ মানে 2 তো আহি পূৰণ হ'ব 65 ৰ লগত হল আৰু এই -5 তো আৰু -5 তো কি হৈ আছে পূৰণ হৈ আছে ওপৰটো পূৰণ হোৱা বুজায় হল তলৰটো হৰণ তেনেহলে -5 তো যেহেতু পূৰণ আছিল পূৰণ থাকিলে এইটো আহি আকৌ কি হ'ব হৰণ তাৰ মানে -5 হৈ যাব হল 2 হৰণ আছিল পূৰণ হৈ গল 5 পূৰণ আছিল ইপিনে আহি হৰণ হৈ গল হল এটো রুলস তার পিছত n-1 থাকি যাব n-1 আমি রাখি দিলো হল ব্র্যাকেট দিব না লাগে এতিয়া তার পিছত মাইনাস আমি ক্যান্সেল কৰি দিব পাৰো হল উপৰৰ তলত মাইনাস থাকিলে ক্যান্সেল যাব তার পিছত এটো আমি ক্যান্সেল কৰিব পাৰো 5 ৰ 1 গুণ 5 আছিল 6 হল 5 তার মানে 1 বাকি থাকিলে তার মানে 15 তার মানে 15 5 ৰ 3 গুণ 15 হৈ যাব হল তার মানে কি থাকিলে আমাৰ 13 into 2 থাকিলে 13 into 2 তলত একো নাই ক্যান্সেল গল n-1 এতিয়া এই দুটা পূৰণ কৰি দিয়া কিমান হৈ যাব 26 is equal n-1 এটা পূৰণ কৰি চাবা 26 হ'ব তাৰ পিছত 26 -1 তো আহি কি হৈ যাব প্লাস মাইনাস থাকিলে কি হৈ যাব প্লাস হৈ যাব বিয়োগ থাকিলে যোগ হয় উল্টা is equal n তাৰ পিছত এটো কিমান হ'ব 27 is equal n তো এইপিন লিখি দিয়া n is equal 27 এটো ঘুৰাই পিনে লিখা যায় হল তাৰ পিছত আমি লাষ্টত এটা লাইন লিখি দিম কি লিখিম এটিকে নির্ণয় পদৰ সংখ্যা আমাক পদৰ সংখ্যা উলিয়াব দিছিল পদৰ সংখ্যা কিমানটা হ'ব 27 টা ইমানটা কি হ'ব আমাৰ পদৰ সংখ্যা হল কোশ্চেন নাম্বার 5 or 2 তো আমাৰ কমপ্লিট সলিউশন হৈ গল এইখিনি লিখিবা তাৰ পিছত এইখিনি লিখিবা হল সো এটো ভিডিওৰ জৰিয়তে আমি কোশ্চেন নাম্বার 4 আৰু 5 or দুটা কোশ্চেন সলিউশন দি দিলো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি কোশ্চেন নাম্বার 6 7 আৰু 8 বাকি কোশ্চেন বিলাক আমি ডিসকাস কৰিম সো তাৰ কাৰণে তোমালোকে কি কৰা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়া যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তুমি নোটিফিকেশন এটা পাই যোৱা সো আজিলৈ থ্যাংক ইউ